Hello, good morning student. আজি আমি পঢ়িম collision diameter, collision number, collision frequency আৰু mean free path. Hopefully তোমালোকে লেকচাৰ কেইটা ভাল পাবা. So আমি প্ৰথমে ষ্টাৰ্ট কৰোঁ আহা collision diameter. ঠিক আছে. প্ৰথমে জানিব লাগিব যে আমি collision diameter হোৱাৰ আগতে suppose এইটো এটা gas molecule আৰু এইটো এটা gas molecule. ঠিক আছে. তো এইটো gas molecule center এইটো gas molecule center এইটো. এটা কি হ'ব মানে কি suppose এই দুটা gas molecule আছে যেটা ইহঁত মানে collide হ'ব মানে collide হ'লে মানে কি হ'ব নিশ্চয়কৈ এইটোত কি হ'ব একেবাৰে ওচৰত আহিব লাগিব suppose মই এইটো ওচৰত আহি কি কৰিব মানে তো ইয়াৰ পৰা ইয়াত আৰু যেনিবা মই কৈ আছোঁ আৰু এটা ড্ৰ কৰি দিছোঁ ইয়াতে এনেকুৱা হিচাপে collide কৰিব পাৰে বা এইটো সাইডৰ পৰা আহিব পাৰে এইটো সাইডৰ পৰা আহিব পাৰে collide হ'ব কাৰণে বা এইটো সাইড হ'ব পাৰে তো 3D এনেকুৱা নহ'ব ইয়াতো collide হ'ব পাৰে তো collide হোৱাৰ লগে লগে মানে suppose মই কৈ আছোঁ যে collide হৈছে ঠিক আছে তো এই দুটা মলিকুল চোৱা গেছ মলিকুল হয় তো ইহঁতে মানে কি হ'ব ইহঁতৰ চেণ্টাৰ এইটো ধৰি লৈছোঁ মই আৰু এইটো ইয়াৰ চেণ্টাৰ যেনিবা মই ধৰি লৈছোঁ মানে এইটো ধৰি লৈছোঁ আৰু ইয়াৰ চেণ্টাৰ এইটো তো দুটা গেছ মলিকুল আছে তো ইহঁতৰ এই চেণ্টাৰৰ পৰা আৰু ইহঁতৰ চেণ্টাৰলৈকে জাষ্ট মই এইখিনি লৈ গৈছোঁ এইটো চেণ্টাৰৰ পৰা এইটো চেণ্টিমিটাৰ চেণ্টাৰলৈকে মানে চাপ'জ মই ইয়াৰ ডিষ্টেঞ্চটো দিছোঁ মানে চিগমা দিছোঁ ঠিক আছে কি দিছোঁ চিগমা বা কিছুমান বুকত ডিও দিয়া আছে দি ল'ব পৰা তো ইয়াকে কৈ কি বুলি কোৱা হৈছে এইটো collision diameter বুলি কৈছে ঠিক আছে তো collision diameter মানে গেছ মলিকুলবিলাক যদি আমাৰ collide হ'বৰ কাৰণে collide হ'বৰ কাৰণে একদম নিয়েৰেষ্ট ডিষ্টেঞ্চত আহি যায় তো এইটো collide হৈছে এইটো collide হৈছে তো collide হোৱাৰ লগে লগে মানে collide হৈ গৈছে তো collide হোৱাৰ মানে সিহঁত এইটো চেণ্টাৰৰ পৰা এইটো চেণ্টাৰ মানে দুটা চেণ্টাৰৰ এই দুটা চেণ্টাৰক মানে কি বুলি কোৱা হয় ডিষ্টেঞ্চক কি বুলি কোৱা হয় collision diameter বুলি কোৱা হয় তো তোমালোকে লিখি ল'ব পৰা যে তো collision diameter লিখা তো collision diameter মানে কি হয় এটা লিখি ল'ব পৰা তো ইয়াতে হ'ল কি হ'ব তোমাৰ the distance between the center of the center ঠিক আছে centers of the centers of two molecules the centers of two molecules at the point of their closest approach ঠিক আছে is known as collision diameter ঠিক আছে তো ইয়াক collision diameter সিগমা দি বুঝায় বা or small d দি বুঝায় তো এই দুটা মনত ৰাখিব ঠিক আছে তো এটাৰ মনত ৰাখিব যে দুটা মলিকুল collide হয় সিহঁতৰ মাজত এটা কি থাকিব collision diameter থাকিব মানে ক্লোজেষ্ট এপ্ৰোচ যেতিয়া হ'ব মানে সিহঁতৰ মাজত কি হ'ব collision diameter থাকিব ঠিক আছে হোপফুলি এইটো বুজি পাইছা তো নেক্সট চাওঁ হা আমি collision number ঠিক আছে তো collision number আমি Z1 এলিমেন্ট বুজাম সাপোজ মই এটা এক্সাম্পল লৈছোঁ মানে সাপোজ এইটো বক্স হয় যেনিবা এইটো ঠিক আছে তো ইয়াত মানে কি হৈছে ইয়াত বা এইটো আমি ইয়াৰ ভলিউম কি ধৰিছোঁ ইউনিট ভলিউম ধৰিছোঁ মানে কিমান ভলিউম মনত ৰাখিব লাগিব যে এইটো ইউনিট ভলিউম ধৰিছোঁ ইউনিট ভলিউম তো ইয়াতে মানে কি হ'ব বহুতখিনি গেছেছ মলিকুল থাকিব নাই কৰি গেছেছ মলিকুল থাকিব নাই গেছেছ মলিকুল থাকিব ঠিক আছে তো গেছেছ মলিকুলবিলাক থাকিব নাই কৰি তো ইয়াত আৰু এটা মলিকুল আছে যে এইটো এটা মলিকুল তো এইটো এটা মলিকুলবিলাকে কি হ'ব ইহঁতৰ মাজত মানে কি হ'ব
কলাইড হ'ব মানে ই ইয়াৰ কলাইড হ'ব পাৰে বা ইয়াৰ কলাইড হ'ব পাৰে বা ইয়ে কলাইড হ'ব পাৰে ই কলাইড হ'ব পাৰে ই কলাইড হ'ব পাৰে এনেকুৱা হ'ব পাৰে তো এইটো কিমান ভলিউম কিমান লৈছোঁ মই ইউনিট ভলিউম লৈছোঁ মানে এতিয়া চোৱা মানে কি হ'ব এতিয়া ইউনিট ভলিউম লৈছোঁ ধৰিব পাৰিলোঁ মানে এতিয়া আমি কি হ'ব এই যে ছিংগল মলিকুলটো লৈছোঁ মানে এইটো ছিংগল মলিকুলটো এই ছিংগল মলিকুলটো মানে কি হৈছে মানে ই যদি মানে ইয়াত যিমানখিনি মলিকুল আছে ইউনিট ভলিউমত যিমান এই চবৰ লগত যদি মানে কলাইড কৰে মানে সকলো কলাইড কৰিছে ইয়াৰ লগত কৰিছে ইয়াৰ লগত কলাইড কৰিব পাৰে এইটোৰ লগত কলাইড কৰিছে মানে গোটেইটো লগত কলাইড কৰিছে তো ইউনিট ভলিউমৰ টকাৰ চবৰ লগতে কলাইড কৰিছে নে তো সেইকাৰণে কি কৈছে সেইকাৰণে কি কৈছে ইয়াক তেতিয়াহ'লে কিমান নাম্বাৰ এই নাম্বাৰটোকে আমি কি বুলি কওঁ কিমান বাৰ কৰিছে মানে কিমান টাইম কৰিছে বা কিমান বাৰ কৰিছে মানে সেই নাম্বাৰটোক আমি কি বুলি কওঁ কোলিশন নাম্বাৰ বুলি কওঁ ঠিক আছে তো এই ছিংগল মলিকুলটোৱে এই ছিংগল মলিকুলটো যদি কলাইড কৰে নাম্বাৰ অফ যিমানখিনি কিমান টাইম কৰিছে নাম্বাৰ অফ মলিকুলছ কিমানটা নাম্বাৰ অফ মলিকুলক কৰিছে মানে কিমানটা নাম্বাৰ অফ মলিকুল যিমানটা নাম্বাৰ অফ মলিকুল কৰিছে চাওঁ যিমানটা থাকে সিমানেই হ'ব হয় নাই চ' ইয়াৰ সেইখিনি আমাৰ কি হ'ব নাম্বাৰ অফ কলিশন হ'ব চ' কিন্তু মনত ৰাখিব লাগিব যে এইটো কিহত থাকিব লাগিব পাৰ ইউনিট ভলিউমত থাকিব লাগিব অ'কে চ' আমি সেইটো কাৰণে লিখিব পাৰোঁ যে দ্য নাম্বাৰ অফ কলিশনছ দ্য নাম্বাৰ অফ কি molecules actually the number of molecules will likhibo paru the molecules mane kiman ta molecule ase to number of molecules with which a single molecule ki koise eta a single molecule to mane yar kotha koise vector reason a single molecule will collide per unit volume of the gas is called collision number okay collision number বা Z1 বুলি কৈছে সো এটা আমাৰ যেহেতু আমি কলিশন নাম্বাৰ বুজাবৰ কাৰণে আমি কি এটা ফৰ্মুলা এটা ইউজ কৰিম সেইটো ফৰ্মুলাটো হ'ল কলিশন নাম্বাৰ Z1 ইকুৱেল √2 পাই ঠিক আছে সিগমা স্কয়াৰ চি বাৰ বা কিছুমানে ভিউ দিয়ে কিছুমানে ভিউ দিয়ে বা চি বাৰ বা ভি বাৰ এনেকুৱা দিয়ে তো এইটো কনফিউজন নহ'বা আৰু ৰ' 1 দিয়ে কিছুমান বা আমি ৰ' 8 দিছোঁ ओके सो ইয়াত মানে কি হ'ব Z1 মানে কি হয় কলিশন নাম্বাৰ কি বুলি কৈছে তো কলিশন নাম্বাৰ তাৰপিছত তোমাৰ কি দিছোঁ সিগমা মানে গম পাইছোঁ ডায়ামিটাৰ কলিশন ডায়ামিটাৰ হয় বা ডায়ামিটাৰ অফ মলিকুল বুলি কৈছোঁ ঠিক আছে চি বাৰ বা কিছুমান এনেকাও লিখে ঠিক আছে তো একে হয় আমি চি বাৰ ইউজ কৰিছোঁ এভাৰেজ ভেলোচিটি এইটো হয় এভাৰেজ ভেলোচিটি আৰু এটা হ'ল তোমাৰ ৰ' এইটো হয় নাম্বাৰ অফ মলিকুল কিমান নাম্বাৰ অফ মলিকুল আছে পাৰ ইউনিট ভলিউম per unit volume of gas okay so this is the more rakhiya format more rakhiba collision number the collision number mane ki hoy no ঠিক আছে so etu bostু more rakhiya amne the next ahot te hole mane collision frequency mane ni ki hobo next ahot tomar collision frequency কি হয় তো collision frequency মানে কি হয় সব মই আকৌ সেম ইউনিট ভলিউম এটা লৈছোঁ মানে এইটো ইউনিট ভলিউম কি হয় এইটো ইউনিট ভলিউম এটা মনত ৰাখিব লাগিব তো ইউনিট ভলিউম ইয়াতে আমাৰ কি হ'ব তোমাৰ ইউনিট ভলিউম বুলি কোৱাৰ লগে লগে মানে ইয়াতে চোৱা ইয়াতে বিভিন্ন ধৰণৰ গেছ মলিকুল থাকিব মানে ঠিক আছে তো গেছ মলিকুলবিলাক কি থাকিব ইয়াতে কি বহুত মলিকুল থাকিব পাৰে মানে তো ইয়াতে মানে কিবা কলিশন হৈ আছে
ঠিক আছে, এতিয়া কলিশ্যন হৈ আছে। চ' এইখিনি আমি কি কৰিছোঁ, নাম্বাৰ অফ কলিশ্যন বুলি ধৰিছোঁ মানে তো কলিশ্যন হৈ আছে। তো ইয়াৰ মাজত মানে কি হয়, এইটো কলিশ্যন কৰি থাকিব মানে। চ' সেইকাৰণে কিছু নাম্বাৰ অফ কলিশ্যন পাৰ ইউনিট ভলিউম, আৰু এটা আমি নতুন টাৰ্ম ইউজ কৰিম পাৰ ইউনিট টাইম। ঠিক আছে, এইখিনি কি হ'ব, আকৌ এটা ইউজ কৰিম পাৰ ইউনিট টাইম বা পাৰ ছেকেণ্ড বুলি কৈছে। পাৰ ইউনিট টাইমত যদি এইখিনি কলিশ্যন হৈ থাকে, ইউনিট ভলিউমত থকা নাম্বাৰ অফ কলিশ্যনখিনি যদি পাৰ ইউনিট টাইমত হয়, পাৰ ইউনিট টাইমত কিমানখিনি কলিশ্যন হয়, পাৰ ইউনিট টাইমত কিমান বা 1 ছেকেণ্ডত কিমানখিনি কলিশ্যন হৈছে ইয়াৰ কেলকুলেট কৰা। সেইখিনিক আমি কি বুলি কওঁ, কলিশ্যন ফ্ৰিকুৱেঞ্চি বুলি কওঁ। হ'ব। চ' সেইকাৰণে আমি ডেফিনেশ্যন লিখিব পাৰোঁ যে ইয়াত কি ডেফিনেশ্যন হ'ব পাৰে। চ' লিখা আছে ইট ইজ এ নাম্বাৰ অফ কলিশ্যন। চ' ইয়াত কি লিখিব পাৰোঁ, ইট ইজ দ্য নাম্বাৰ of collision. ঠিক আছে, তো it is the number of collision occurring occurring per unit time per unit volume per unit volume of the gas. ঠিক আছে, চ' ইয়াকে আমি কি বুলি কওঁ, মানে কলিশ্যন ফ্ৰিকুৱেঞ্চি বুলি কওঁ। ঠিক আছে, তো চাব পাৰোঁ যে এইটো চ' ইয়াতে মানে কেনেকুৱা ধৰণৰ হ'ব, আৰু এটা বস্তু চাওঁ এতিয়া নেক্সট এটা পঢ়ি লওঁ যে টোটেল নাম্বাৰ অফ কলিশ্যনটো আমি কেনেকৈ উলিয়াব পাৰোঁ, বা কলাইডিং মলিকুলছ, টোটেল নাম্বাৰ অফ কলাইডিং মলিকুল এইটো কেনেকৈ উলিয়াব পাৰোঁ। ত' সেইটো কি কৰিম মানে, টোটেল নাম্বাৰ অফ কলিশ্যনটো আমি কেনেকৈ উলিয়াব পাৰোঁ, বা মানে আমি কি কৰিম, এটা কথা জানো যে আমি আপোনাৰ লিখি ল'ব পৰা যে তাৰ টোটেল নাম্বাৰ অফ molecules colliding per unit volume বা per unit time actually মানে per unit time। তাৰমানে আকৌ একেধৰণে আমি এক্সাম্পল ল'ব পাৰোঁ, মানে এইটো পাৰ ইউনিট ভলিউম যেনিবা তো ইয়াতে মানে কি হ'ব, বহুতকেইটা মলিকুল থাকিব, গেছ মলিকুল থাকিব মানে তো ইয়াতে মানে কি থাকিব তোমাৰ, ইয়াতে টোটেল নাম্বাৰ অফ মলিকুলছ কলাইডিং পাৰ ইউনিট ভলিউম পাৰ ইউনিট টাইমত মানে এইটো কেনেকৈ উলিয়াব পাৰিম মানে এই বস্তুখিনি কলাইডিংখিনিত মানে টোটেল নাম্বাৰ অফ মলিকুলাৰ কলাইডিং আমি কেনেকৈ উলিয়াব পাৰিম। ইয়াক জাষ্ট চিম্পলি আমি কি কৰিম, ইয়াতে আমি যে পাইছিলোঁ নহয় এইমাত্ৰ কলিশ্যন নাম্বাৰ পাইছিলোঁ, সেই কলিশ্যন নাম্বাৰটোক আকৌ ইয়াক কি কৰিম, সেই আকৌ নাম্বাৰ ডেঞ্চিটি মানে নাম্বাৰ অফ মলিকুল পাৰ ইউনিট ভলিউম পাৰ ইউনিট ভলিউম, সেই বা আমি যে কৈছোঁ ৰ' বুলি কৈছিলোঁ ন ইয়াতে, সেই ৰ' দি মাল্টিপ্লাই কৰি দিম, যিটো ৰ' আছে নহয়, বা ইয়াক আমি কি বুলি ক'ব পাৰোঁ, নাম্বাৰ ডেঞ্চিটি বুলিও ক'ব পাৰোঁ। মানে সেই নাম্বাৰ ডেঞ্চিটি ইয়াক মাল্টিপ্লাই কৰি দিলে মানে এই টোটেল নাম্বাৰটো আমি ওলাই দিব পাৰিম। ঠিক আছে, চ' সেইকাৰণে লিখিব পাৰোঁ যে ইয়াতে the total number of molecules colliding per unit volume per unit time is obtained by multiplying collision number by number density number density। ঠিক আছে, চ' মেথমেটিকেলি ক'লে বেছি ভালকৈ বুজি পাম। চ' মেথমেটিকেলি আমি জানিম যে টোটেল নাম্বাৰ অফ কলাইডিং মলিকুল বুলিয়ে দিছোঁ বাৰু, টোটেল নাম্বাৰ অফ কলাইডিং মলিকুল কি হ'ব, টোটেল নাম্বাৰ অফ কলাইডিং মলিকুল বুলি লিখিছোঁ এইটো। ঠিক আছে, তো কেনেকুৱা নহ'ব চা, আমি পাইছিলোঁ নাই √2 মানে কলিশ্যন নাম্বাৰটো পাইছিলোঁ ৰ' সিগমা স্কুৱেৰ চি বাৰ ৰ', এইটো কলিশ্যন নাম্বাৰ পাইছিলোঁ। ইয়াক আমি আকৌ চিম্পলি কিহেদি মাল্টিপ্লাই কৰিম কিহেদি, আকৌ চেম কিহেদি মাল্টিপ্লাই কৰিছোঁ, নাম্বাৰ ডেঞ্চিটি মাল্টিপ্লাই কৰিছোঁ। একেই হয় নাই বস্তুটো, একেই হৈ পেলাই আমি এটা হিচাপে লিখিব পাৰোঁ, মানে
रो स्क्वायर हिसापে লিখিব পাৰোঁ ওকে তো এইখিনি আমি লিখিব পাৰোঁ ওকে চোৱা মানে ইয়াতে এইটো যেনিবা যিকোনো এটা কলিশ্যন হ'বৰ কাৰণে মানে কি লাগে একচুৱেলি কলিশ্যন হ'বৰ কাৰণে মিনিমাম মানে কি হ'ব দুটা মলিকুল লাগিবই বা কলিশ্যন হ'বৰ কাৰণে দুটা মলিকুল লাগিবই মানে অকল কলিশ্যন হ'ব নোৱাৰে ন তো দুটা মলিকুল হ'ব মানে কি হ'ব সাপোজ যদি হেড যদি দুটা মলিকুল সেম হয় মানে সাপোজ মানে যদি 1 এইটো 1 এ ধৰিছোঁ মানে এইটো এটা মলিকুল সেম মানে সেম সাইজ হ'ব পাৰে বা সেম টাইপ বুলি কৈছোঁ তেতিয়াহ'লে আমি কেনেকৈ উলিয়াম মানে তেতিয়াহ'লে আমি কি কৰিম সাপোজ মই কৈছোঁ যে since each collision involves so ইয়াৰ পৰা মই লিখি দিছোঁ যেনিবা since each collision involves two molecules of same type একে টাইপৰ মানে কৈছোঁ মানে তেতিয়া একে টাইপৰ নহয় একে চোৱা গোটেইখিনি একে হ'ব আৰু বিশেষকৈ আমি গেছ মলিকুল কথাই কৈ আছোঁ সেইকাৰণে কি হ'ব এতিয়া therefore তেতিয়াহ'লে নাম্বাৰ অফ কলিশ্যনটো আমি কেনেকৈ উলিয়াম তাৰপিছত নাম্বাৰ অফ কলিশ্যন যদি মানে আগতে আমি টোটেল নাম্বাৰ উলিয়াই থৈছোঁ তো টোটেল নাম্বাৰ লৈছোঁ যে নাম্বাৰ অফ কলিশ্যন মানে ইয়াৰ পৰা যেনে এটাৰে ওলাইছোঁ মানে তেতিয়াহ'লে এটা ওলালে কি হ'ব লাগিব এতিয়া ডিভাইড বাই যে দুটাই লাগে তো ডিভাইড বাই কি কৰিব লাগিব 2 কৰিব লাগিব ঠিক আছে যদি ইয়াৰে অকল আমি উলিয়াওঁ ইয়াৰ নাম্বাৰ অফ কলিশ্যন উলিয়াওঁ তেতিয়াহ'লে ডিভাইড বাই আমি কি কৰিম 2 কৰি দিম মানে কাক 2 বুলি কৰিম এই টোটেল নাম্বাৰ অফ যিটো কলিশ্যন আছে বা কলাইডিং মলিকুল আছে সেইটোক আমি ডিভাইড বাই 2 কৰি দিম সো সেইকাৰণে আমি কি কৰিম নাম্বাৰ অফ কলিশ্যন সো নাম্বাৰ অফ কলিশ্যন লিখিব পৰা নাম্বাৰ অফ কলিশ্যনছ লিখিব পৰা এটা কলিশ্যন মানে কি হয় ডেট ইজ এ কলিশ্যন ফ্ৰিকুৱেঞ্চি মানে আমি কলিশ্যন ফ্ৰিকুৱেঞ্চি বুলি লিখিব পাৰোঁ এটা একে কথা হয় তো কলিশ্যন ফ্ৰিকুৱেঞ্চি বাই মানে এইটো কি হ'ব তেতিয়াহ'লে ইজ গিভেন বাই 1/2 of the 1/2 of the total number of colliding molecule that is মানে কিমান কম হয় এইটো তো দুটা মলিকুল লৈছিলোঁ আমি আগতে মানে জেড লৈছিলোঁ Z1 লৈছিলোঁ এতিয়া Z11 বুলি লিখি দিছোঁ দুটা মলিকুল সেম মলিকুল টাইপৰ তেতিয়াহ'লে ডিভাইড বাই কি কৰিম যেটা আছে মানে প্ৰথমতে আছিল ৰুট ওভাৰ আছিল ৰুট ওভাৰ 2 আছিল পাই আছিল সিগমা স্কুৱেৰ আছিল আৰু চি বাৰ আছিল আৰু ৰ' স্কুৱেৰ আছিল ইয়াক কেৰি কৰিম ডিভাইড বাই 2 কৰিম ওকে আৰু যদি মানে যদি সেম টাইপৰ থাকে মানে তেতিয়া কিছুমান বুকত মানে 1 লিখা আছে এনেকৈ সেম টাইপৰ নাই বা এনেকুৱাও লিখা আছে কিছুমান বুকত যে ৰ' 1 এনেকুৱাও লিখা আছে একচুৱেলি স্কুৱেৰ কৰি দেখিলেও প্ৰব্লেম নাই বা নিলিখিলেও প্ৰব্লেম নাই কিছুমান বুকত লিখাও নাই মানে ৰ' স্কুৱেৰ বুলি লিখা আছে তো তাত সেইবিলাকত কোনো কনফিউজন নহ'ব মানে বহুতে এইবিলাকত কনফিউজন হয় চ' ইয়াতে ৰ' স্কুৱেৰ বুলি লিখিছে কিছুমানত তো এইটো হ'ব আমাৰ কি হ'ব নাম্বাৰ অফ কলিশ্যন যদি আহে তো সেম টাইপৰ কাৰণে এইটো হ'ব আৰু যদি মানে ডিফাৰেণ্ট হয় মানে যদি মলিকুল দুটা মানে ডিফাৰেণ্ট হয় মানে তো কলিশ্যন ফ্ৰিকুৱেঞ্চি মানে কি হ'ব চাপ'জ এইটো মই যেনিবা মই কৈছোঁ মানে এইখিনি আমাৰ বেলেগ এটা কালাৰ দি লিখি দিওঁ বাৰু মই হোৱাইট বা ব্লেক এটা লিখি দিছোঁ যেনিবা যদি এইটো 1 হয় আৰু এইটো 2 হয় তেতিয়াহ'লে আমাৰ মানে 2 ডিফাৰেণ্ট বা 4 ডিফাৰেণ্ট গেছ মলিকুল মানে এইটো 4 ডিফাৰেণ্ট গেছ মলিকুলৰ কাৰণে কি হ'ব 4 ডিফাৰেণ্ট গেছ মলিকুল মানে কি হ'ব ঠিক আছে এইটো 4 ডিফাৰেণ্ট গেছ মলিকুলৰ কাৰণে কেনেকুৱা নহ'ব পাৰে তাৰ ফৰ্মুলা মই লিখি দিছোঁ এইটো মানে এতিয়া কলিশ্যন ফ্ৰিকুৱেঞ্চি ফৰ্মুলাটো কি হ'ব Z12 ঠিক আছে তেতিয়া কি হ'ব একে হ'ব নম্বৰ 2 ৰুট ওভাৰ 2 পাই সিগমা স্কুৱেৰ চি বাৰ ৰ' 1 আৰু ৰ' 2 ঠিক আছে চ' এইখিনি মনত ৰাখিবা মানে 2 ডিফাৰেণ্ট মলিকুলৰ কাৰণে কলিশ্যন ফ্ৰিকুৱেঞ্চি কি হ'ব পাৰে চ' আচ্ছা নেক্সট চাওঁ আহা তেতিয়াহ'লে
ঠিক আছে। চ' আজিলৈ মই ইমানতে সামৰণি মাৰিম হা। নেক্সট ক্লাছত মই আকৌ মানে কি আৰু ইয়াৰ যিটো টপিকটো আছে মেইন ফ্ৰী পাৰ্ট, তাৰপিছত থাকিব তোমাৰ ইয়াৰ ফেক্টৰ্ছবিলাক থাকিব বা এফেক্ট অফ টেম্পাৰেচাৰ বা এফেক্ট অফ প্ৰেছাৰত কি হ'ব পাৰে সেইবোৰ ডিছকাশ্যন কৰিম। আৰু তেতিয়ালৈ বাই বাই।